আজি শর্ট ফিল্ম এখনৰ শুটিং কৰি থকা হৈছে তৎক্ষণাত চিঞৰি উঠিলো অ মা বুলি দেউতা হাৰ পাই সুধিলে কি হলো তোৰ মই কলো এই ভূতৰ সপোন এটা দেখিছিলো মায়ে কৈছিল ভয় লাগিছে যদি আমাৰ ওচৰতে হুহিয়া ভয় লাগিছে যদি আমাৰ লগতে হুহিয়া কিন্তু মই এতিয়া ডাঙৰ হলো কিন্তু মা দেউতাহঁতৰ বাবে মই এতিয়া ফুল কুমলীয়া বেয়া কৰি নকওঁ আমাৰ কাৰণে বহু কষ্ট কৰিলো এতিয়া আৰু কষ্ট কৰিব দিব মন নাই চিন্তা ল'ব মন গৈছে অমিত চিন্তা এইকেইটা লৈ লওঁ অ সঁচাই এইকেইটা বোলে কাছটো ল'ম বুলি চিন্তা এটা হয় এতিয়া কৰি পিনে গ'লো মোক মই কাৰ পিছত ক'ম বাৰু আপোনাৰ পিছত নকওঁ ন ময়ো আজিকালি মাহঁতক টান কৰি কথাই নকওঁ দিদু বল এই তহঁতৰ বাৰী এটা বেলেগ এটা আছে মানে পাহৰিব কাৰণে ই ঠিক আছে এনেকুৱা মাকৰ মৰমক হত্যা কৰা হ'ল ময়ো আজিকালি মা পাপাহঁতক এই মা পাপা হৈ সঁচাই এনেকুৱা মাকৰ মৰমক হত্যা কৰা হ'ল ময়ো আজিকালি মা দেউতাহঁতক টানকৈ কথা নোকোৱাই হ'লো ময়ো বেয়াকৈ নকওঁ আমাৰ কাৰণে বহুত কষ্ট কৰিলে এতিয়া আৰু কষ্ট কৰিব দিব মন নাই মা দেউতাৰ নাম উজ্বলাব মন গৈছে পাহৰিলে দেই চল অ সঁচাই হেই বাদ দেচোন অকল সেইবোৰ কথা ঐ তহঁতৰ পাছফালৰ জাহাজী কল থকা বুঢ়া হৈছে নেকি দেই এটা শ্বট লোৱা হৈ গ'ল ইয়াত আৰু বাকীকেইটা ল'বলৈ গৈ আছো ফটো মাৰি লওঁ ন হ'বনে ঐ লগিতা সেইবোৰ কথা বাদ দেচোন আমাৰ যে নৈ পাৰৰ বিপ্লৱহঁতৰ ঘৰটো যোৱাবাৰ যে বানপানীয়ে বুৱাইছিল আজি শর্ট ফিল্ম এখনৰ শুটিং কৰি থকা হৈছে মই এক্টিঙো কৰিছে বাৰু তাৰপৰা এইফালে আছে আমাৰ ডাইৰেক্টৰ মহাশয় নাই মই ডাইৰেক্টৰ চাইৰেক্টৰ নহয় নে কওঁ এইফালে আমাৰ এক্টৰবোৰ আছে তোমাৰ নামটো কৈ দিয়া গীতাশ্ৰী ফুকন তোমাৰটো কৈ দিয়া মোৰ নাম নমস্কাৰ মোৰ নাম বিতুপন গগৈ তোমাৰটো কৈ দিয়া আপুনি নিজৰটো কৈ দিয়ক মোৰ নামটো পিংকু নেওগ আপোনাৰ নামটো আপোনাৰটো কৈ দিব অমৃত ওৰাং হৰা ছাৰ মোৰ নামটো দেৱকিশোৰ গগৈ দেই থাকিলে আৰু এইফালে কৈ দিয়া ইয়াত মানে যিমানবোৰ আছে সকলোৱে এক্টিং কৰিছে দেই নামকেইটা কৈ দিয়া এক মিনিট এই কেমেৰাটো মজা উঠে মই গীতাশ্ৰী ফুকন চাব বাইদেউ নমস্কাৰ মোৰ নামটো দেৱকিশোৰ গগৈ উপাধিটো কি আছিল হাউলাং লাংলিং ইহঁতক পাছত লৈ ল'ম ইহঁতৰ শ্বুটিং আছে আপোনালোকে দেখিবলৈ পাব শ্বৰ্ট ফিল্মখনত শেষলে আজি শ্বৰ্ট ফিল্মখনৰ নামটো কৈ দিয়াচোন কি আছিলে ডাঙৰখিনিও কৰা হৈছে শ্বহীদ শ্বহীদ শ্বৰ্ট ফিল্মখনৰ নামটো নামো তোমাক ধন্যবাদ